আমি কন্টেন্ট কৰিবলৈ গৈ আছো এডিটিং গ্ৰুপৰ অটো চামত এভাৰেজ মেক্স আৰু কাউণ্ট নাম্বাৰ এইকেইটা ফাংচন তো পোনপ্ৰথমে আমি ইয়াতে স্ক্ৰীনত দেখা পাই আছো যে আমি এটা মাৰ্কশ্বিট লৈছো এই মাৰ্কশ্বিটত মেক্স মিন এভাৰেজ ৰিজাল্ট আৰু ডিভিজন এইকেইটা উলিয়াব লাগে অলৰেডি আমি টোটালটো উলিয়াই লৈছো টোটাল উলিয়াবৰ কাৰণে মই আৰু একবাৰ দেখাই দিওঁ টোটালটো উলিয়াবৰ কাৰণে আমি লাষ্ট ক্লাছত অলৰেডি আমি গম পাইছো যে টোটাল কেনেকৈ ওলায় টোটাল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব জাষ্ট আকৌ আমি ইয়াতে কি কৰিম অটো চাম ইয়াতে যাব লাগিব অটো চামত জাষ্ট ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে অটো চাম হৈ গৈছে ইয়াতে এমআইএল সায়েন্স সোশ্যাল সায়েন্স হিন্দী আৰু মেথছ এই গোটেইকেইটা ছাবজেক্টৰ অট'মেটিক চামটো ইয়াতে লৈ লৈছে আমি জাষ্ট এণ্টাৰ প্ৰেছ কৰিম আৰু অটো চাম হৈ গ'ল এই অটো চামটো আমি কি কৰিব লাগিব আকৌ এই চেলটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে যিটো স্কোৱাৰ বক্স আছে স্কোৱাৰৰ তলত এটা পইণ্ট আছে পইণ্টৰ ওপৰত মাউছ কাৰ্চৰ লৈ গ'লে এটা প্লাছ চাইন আহিব জাষ্ট আমি এনেকৈ লেফ্ট মাউছ ক্লিক কৰিম লেফ্ট বাটন আৰু ইয়াতে অটো ফিল কৰি দিম ড্ৰপ ডাউন কৰি দিলে অট'মেটিক গোটেইকেইটা ফিল হৈ গ'ল এইটো হ'ল আমাৰ টোটেল আমি টোটেলটো অলৰেডি উলিয়াই দেখালো যে অট'চামৰ পৰা কেনেকৈ টোটেল উলিয়াই সিমিলাৰলি আমি এনে ইয়াতেও মেথছ অৰ্থাৎ ইয়াতে যিকেইটা ছাবজেক্ট আছে এমআইএল সায়েন্স সোশ্যাল সায়েন্স হিন্দী আৰু মেথছ এইকেইটা আমি মেথছ উলিয়াব লাগিব মেথছ উলিয়াবৰ কাৰণে জাষ্ট আমি ইয়াতে ইকুৱেল অপশ্যন প্ৰেছ কৰিম তাৰপিছত আমি দিব লাগিব MAX মেক্স মানে মেক্সিমাম ইয়াতে লিখা আছে ৰিটাৰ্ণ দ্য লাৰ্জেষ্ট ভ্যালু ইন এ সেট অফ ভ্যালুজ ৰিটাৰ্ণ দ্য লাৰ্জেষ্ট ভ্যালু ইন এ সেট অফ ভ্যালু অৰ্থাৎ গোটেই সেট অফ ভ্যালুৰ মাজত লাৰ্জেষ্ট ভ্যালুটো উলিয়াব লাগিব আমি আৰু ব্ৰেকেটছ দিব লাগিব ব্ৰেকেট দিয়াৰ পিছত নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট দিয়া আছে নাম্বাৰ 1 মানে গোটেইকেইটা নাম্বাৰ আমি এনেকৈ সিলেক্ট কৰিব লাগিব আপ টু মেক্সলৈকে জাষ্ট এণ্টাৰ প্ৰেছ কৰি সেইটো মেক্স উলিয়াই গ'ল আকৌ সিমিলাৰলি আমি মেইন উলিয়াম মেইনৰ কাৰণে আমি ইকুৱেল টু দিব লাগিব ইকুৱেল টু দি MIN মেইন মানে মিনিমাম অৰ্থাৎ এইকেইটা ছাবজেক্টৰ ভিতৰত চবতকৈ কম নাম্বাৰ কোনটো পাইছে 45 হিন্দীত এই নাম্বাৰটো উলিয়াবৰ কাৰণে অৰ্থাৎ এটা সেট অফ ভ্যালুৰ মাজত লোৱেষ্ট ভ্যালু কিমান সেইটো উলিয়াবৰ কাৰণে আমি মেইন ইউজ কৰিম তো ইয়াতে আমি এইটো সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ পিছত জাষ্ট এণ্টাৰ প্ৰেছ কৰিলে গোটেইখিনি ওলাই যায় এভাৰেজটো চেম আমি উলিয়াম ইকুৱেল টু দিম এভাৰেজ আমি দিম এভারেজ ইয়াতে দেওয়া আছে এভারেজ রিটার্ন দ্য এভারেজ অর্থাৎ arithmetic mean of its argument which can be number or names array or reference that contains the number এটা আমি ব্র্যাকেটস লাগাম ব্র্যাকেটস লাগার পিছত আকৌ নাম্বাৰগুলো সিলেক্ট কৰিব লাগিব কোনকেইটা নাম্বাৰ এভাৰেজ এইকেইটা সাবজেক্টৰ এইকেইটা নাম্বাৰ হৈছে এভাৰেজ নাম্বাৰ উলিয়াব লাগে এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এইটো এভাৰেজ উলিয়াব এতিয়া আমি কি কৰিব লাগিব অলৰেডি আমি মেক্স মিন আৰু এভাৰেজ উলিয়ালো জাষ্ট আমি ইয়াতে যাই মাউসৰ কাৰ্চৰটো লৈ যাম এটা প্লাছ চাইন আহিব মাউসত লেফ্ট বাটন প্ৰেছ কৰি তলফালে টানি দিম এইটো কোৱা হয় অটোফিল এনেকৈ অটোফিল কৰি দিম গোটেইকেইটা অটোফিল কৰি দিয়াৰ লগে লগে গোটেইকেইটা আমাৰ ওলাই গ'ল এনেকৈ কোনো এটা মাৰ্কশ্বিটৰ যদি টোটেল মেক্স মিন আৰু এভাৰেজ মেক্স মানে হ'ল যিকেইটা নাম্বাৰ পাইছে তাতকৈ হাইয়েষ্ট নাম্বাৰ কোনটো পাইছে মিন মানে হ'ল চবতকৈ লৱেষ্ট নাম্বাৰ এভাৰেজ মানে সব নাম্বাৰকেইটা এভাৰেজ কিমান পাৰ্চেণ্টেজ এভাৰেজ মানে পাৰ্চেণ্টেজে বুজায় যদি পার্সেন্টেজ উলিয়াব লগা হয় তাহলে এভারেজ এইটো ফৰ্মুলা ইউজ কৰিলে হ'ব আজিৰ ক্লাছত ইমানেই নেক্সট ক্লাছত আমি আলোচনা কৰিম কেনেকৈ আমি ৰিজাল্ট হয় ডিভিজন উলিয়াম নেক্সট ক্লাছত দেখাম চ' তেতিয়ালৈকে এভেন আহিছে